নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই নেজিবিয়ন নাজাল স্প্ৰেৰ বিষয়ে আলোচনা কৰিম। নেজিবিয়ন নাজাল স্প্ৰেটো কি কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শিশুৰ কি কি বেনিফিটছ হ'ব আৰু কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, নেজিবিয়ন নাজাল স্প্ৰেৰ মূল্য হ'ল 91 টকা আৰু ইয়াত থকা কম্পজিশ্যনটো হৈছে, ইয়াতে আছে অক্সিমেটাজলিন 0.01%। এই ড্ৰপটো আপ টু 1 ইয়াৰলৈকে ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এই নেজিবিয়ন নাজাল স্প্ৰেৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। এই স্প্ৰেটো অকল শিশুৰ বাবে ব্যৱহাৰ কৰা হয়। শিশুৰ হোৱা চৰ্দি বা ফ্লু আৰু চাইনাচাইটিছৰ দৰে বিভিন্ন ৰোগৰ ফলত হোৱা নাক বন্ধ আদি এনেকুৱা কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ইয়াতে অক্সিমেটাজলিন সক্ৰিয় উপাদান হিচাপে থাকে, যিয়ে ফুলা কমোৱাত সহায় কৰে। বন্ধুসকল, অক্সিমেটাজলিনে নাকৰ অংশৰ পৰা ৰক্তবাহী নলীবোৰ সংকুচিত কৰি কাম কৰে, যাৰ ফলত ফুলা আৰু চৰ্দি জমা কম হোৱাত আপোনাৰ শিশুৰ উশাহ লোৱাত অতি সহজ হৈ পৰে। বন্ধুসকল, এতিয়া আমি এই নেজিবিয়ন নাজাল স্প্ৰেৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়ে জনাই আছোঁ। এই ড্ৰপটো শিশু ডক্টৰৰ অবিহনে বা শিশু ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব আৰু এই ড্ৰপটো নাকৰ ভিতৰত ব্যৱহাৰ কৰিব। ডক্টৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আপোনালোকে 10 দিনতকৈ অধিক সময় ব্যৱহাৰ নকৰিব। 4 সপ্তাহৰ শিশুৰ বাবে 2 পৰা 3 বাৰ আপোনালোকে ব্যৱহাৰ কৰিব। 1 পৰা 2 টোপালকৈ আপোনালোকে ব্যৱহাৰ কৰিব। 5 সপ্তাহৰ পৰা 1 বছৰ শিশুৰলৈকে আপোনালোকে পাৰ্মিশ্যন লৈহে ব্যৱহাৰ কৰিব, কাৰণ শিশুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই স্প্ৰেটো দিয়া হয়। বন্ধুসকল, যদি আপোনাৰ শিশুৰ কোনো ধৰণৰ এলাৰ্জিজনিত সমস্যা থাকে, তেন্তে এই ড্ৰপটো ব্যৱহাৰ নকৰিব। আৰু এই স্প্ৰেটো দিয়াৰ সময়ত বা দিয়াৰ অলপ পিছত আপোনালোকে আপোনাৰ শিশুটোক অলপমান সময়ৰ কাৰণে শিশুৰ মূৰটো পিছলৈ হেলনীয়া কৰি ৰাখিব। ইয়াৰ ফলত আপোনাৰ শিশুৰ ঔষধটো নাকৰ গোটেই অংশত বিয়পি যাব পাৰিব, যাৰ ফলত অধিক ভাল ৰিজাল্ট পাব। এই ড্ৰপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শিশুৰ অলপমান ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ নাকত জ্বলন ভাৱ হ'ব পাৰে, নাকৰ ভিতৰত শুকান ভাৱ হ'ব পাৰে, হাঁচি ওলোৱা, মূৰৰ বিষ অথবা বমিৰ ভাৱ হ'ব পাৰে। বন্ধুসকল, এইবোৰ হ'ল নৰ্মেল ছাইড ইফেক্ট। ইয়াৰ উপৰি যদি কোনো ধৰণৰ সমস্যা দেখা দিয়ে, আপোনালোকে এই ড্ৰপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু এই নেজিবিয়ন নাজাল স্প্ৰেটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।